ঝাৰখণ্ডৰ ধানবাদ নামৰ এখন চহৰত এটা পৰিয়াল আছিল। সেই পৰিয়ালটোত পিতৃ-মাতৃৰ লগতে এজনী সৰু ছোৱালী আছিল। ছোৱালীজনী পঢ়া শুনাত অতি তীক্ষ্ণ বুদ্ধিসম্পন্ন আছিল। তাইৰ সপোন আছিল যে তাই ডাঙৰ হৈ মাক দেউতাকৰ নাম উজ্বলাই তুলিব আৰু সমাজৰ উন্নতিৰ হকে কাম কৰিব। তাই চিন্তা কৰিছিল যে সমাজত হৈ থকা বা চলি থকা ভুল ধাৰণাবোৰ এক অন্য ধৰণে শুধৰোৱাৰ চেষ্টা কৰিব। এই উদ্দেশ্য আগত ৰাখি তাই IPSৰ বাবে প্ৰস্তুতি চলাইছিল আৰু শেষত তাইৰ পৰিশ্ৰম আৰু একনিষ্ঠতাৰ ফলত তাইক বাছনিও কৰা হ'ল। বাছনিৰ পিছত প্ৰশিক্ষণ আৰু প্ৰশিক্ষণৰ সঠিক সমাপ্তিৰ পিছত ছোৱালীজনী ঘৰলৈ আহিছিল। এদিন তাইৰ মাক দেউতাকে তাইক ক'লে, মাজনী, তুমি এতিয়া ভাল চাকৰি এটা পাইছা আৰু লগতে তুমি ডাঙৰো হৈছা, মানে তুমি বিয়াৰ বাবেও যোগ্য হৈ উঠিছা। সেয়েহে আমি ভাবিছোঁ তোমাৰ বিয়াখন সোনকালে হওক। তেতিয়া ছোৱালীজনীয়ে ক'লে, দেউতা, বিয়া নিশ্চয় হ'ম দেউতা, কিন্তু তাৰ আগত মোৰ যি লক্ষ্য আছে সেয়া মই পূৰণ কৰিবই লাগিব। মই এতিয়া সমাজখন চাব বিচাৰোঁ। সমাজখন কেনেকুৱা, এখন সমাজ কেনেকৈ চলে। এতিয়ালৈকে মইতো সমাজনো কি ভালকৈ দেখাই নাই বুলি ক'ব পাৰি। মইতো কেৱল এটা বন্ধ কোঠাত নিজৰ পঢ়া শুনা কামহে কৰিলোঁ। কিন্তু সমাজতনো কি ঘটনা ঘটি থাকে বা চলি থাকে আৰু আমি সেই ঘটনা বা পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হ'ব লাগে, মই সেয়া চাব বিচাৰোঁ দেউতা। মোক খুব কমেও 4-5 বছৰলৈ সমাজৰ বিষয়ে উপলব্ধি কৰিবলৈ দিয়ক। তাৰ পিছতহে মই বিয়াৰ কথা চিন্তা কৰিম। মা, দেউতা, আপোনালোকে মোক বুজাইছে বা মোক জনাইছে তাৰ বাবে মই অকণো বেয়া পোৱা নাই, কিন্তু এতিয়াই মই মোৰ সিদ্ধান্ত সলনি নকৰোঁ। তেতিয়া দেউতাকে ক'লে, মাজনী, তুমি এতিয়া ডাঙৰ হৈছা, ভাল বেয়া জনা হৈছা, নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হৈছা। এতিয়া আমাৰ আৰু কোনো চিন্তা নাই, মাত্ৰ তুমি তোমাৰ খেয়াল ৰাখিবা, নিজৰ ওপৰত মন দিবা। তেতিয়া ছোৱালীজনীয়ে অৰ্থাৎ অনিতাই ক'লে, দেউতা, মা, মই মোৰ নিশ্চয় খেয়াল ৰাখিম, তোমালোকে চিন্তা কৰি নাথাকিবা। তাৰপিছত অনিতাই নিজৰ কৰ্তব্যৰ যাত্ৰা আৰম্ভ কৰিলে। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। অনিতাৰ নিজৰ চহৰ ধনবাদৰ পৰাই আৰম্ভ হৈছিল এক মহান উদ্দেশ্যৰ মহান যাত্ৰা। কিন্তু অনিতাই ডিউটিলৈ নগৈ নিজৰ ড্ৰাইভাৰজনক ক'লে যে মোক কোনো নিৰ্জন স্থানত থৈ আহা। অনিতাৰ কথা শুনি ড্ৰাইভাৰজনে প্ৰথমতে থতমত খালে, কিন্তু IPS অনিতাৰ আদেশ পালন কৰিলে। ড্ৰাইভাৰজনে অনিতাক সেই চহৰৰে এটা নিৰ্জন স্থানত থৈ আহিল। সেই নিৰ্জন স্থানত উপস্থিত হৈ অনিতাই ড্ৰাইভাৰজনক ক'লে, শুনা, এই বিষয়ে যাতে কোনেও একো কথা গম নাপায়। তেতিয়া ড্ৰাইভাৰজনে ক'লে, মেডাম, আপুনি চিন্তাই নকৰিব, এই বিষয়ে কোনেও একো গম নাপাব। এই বুলি কৈ ড্ৰাইভাৰজন যোৱাৰ পিছত অনিতাই নিজৰ ৰূপ সলনি কৰিলে। অনিতাই চৰকাৰী পোছাক খুলি এগৰাকী ভিক্ষাৰীৰ বেশ ধাৰণ কৰিলে। সাধাৰণ ফটা চিটা লেতেৰা কাপোৰ পিন্ধি অনিতাই বজাৰৰ ফালে আগবাঢ়িলে। কিছু সময় পিছত তাই বজাৰৰ মাজত অৱস্থিত থানাত উপস্থিত হ'ল আৰু থানাখনৰ চাৰিওফালে ঘূৰি পকি চাবলৈ ধৰিলে। পুলিচ ষ্টেচনৰ ওচৰত থিয় হৈ থকা কেইজনমান কনষ্টেবলে হঠাৎ এগৰাকী ভিক্ষাৰীক দেখি আচৰিত হৈ ক'লে, এইজনী ইয়ালৈ ক'ৰ পৰা আহিল? আৰে তই ইয়াত কি কৰি আছ? কোনো অন্য ঠাইলৈ গৈ ভিক্ষা খোজ, ইয়াত কাকো আমনি নকৰিবি। অনিতাই শান্তভাৱে উত্তৰ দিলে, আপোনালোকে আপোনালোকৰ কাম কৰক, মই কাকো আমনি কৰা নাই। এই বুলি কৈ অনিতাই থানাখনৰ চাৰিওফালে ঘূৰি ফুৰি আছিল। তাই যেন বিশেষ কিবা এটাৰ সন্ধানত আছিল। অনিতা, যিয়ে এগৰাকী ভিক্ষাৰীৰ বেশ ধাৰণ কৰি থানাৰ চাৰিওফালে ঘূৰি পকি আছিল, তাই প্ৰত্যেকটো বস্তু খুব ওচৰৰ পৰা নিৰীক্ষণ কৰি আছিল। প্ৰায় 20-30 মিনিটমানৰ পিছত থানাৰ বাহিৰত হঠাৎ এক ভিৰৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে। সেই ভিৰৰ মাজতে অনিতাই এজন কনষ্টেবলক সুধিলে, চাহাব, এই স্থানত ইমান ভিৰ কিয় হৈছে? কনষ্টেবলজনে অনিচ্ছাকৃতভাৱে উত্তৰ দিলে, এজনী ছোৱালীৰ ঘটনা, কোনোবাই বেয়া কাম কৰিছে তাইৰ লগত। তাইৰ পৰিয়ালে গোচৰ লৈ থানালৈ আহিছে। তাইক কোনোবাই ধৰ্ষণ কৰিছে, কিন্তু যিয়ে তাইৰ লগত বেয়া কাম কৰিছে তেওঁ এজন অতি ধনী ব্যৱসায়ীৰ ল'ৰা।
কনষ্টেবলজনৰ কথা শুনি অনিতাৰ গাৰ নোম শিয়ৰি উঠিল। ভিক্ষাৰীৰ বেশত থকা অনিতাই দেখিলে যে ধৰ্ষণৰ বলি হোৱা ছোৱালীজনীৰ পৰিয়ালে কান্দোনত ভাগি পৰিছে। আনফালে যিয়ে এই ঘৃণনীয় কাম কৰিছে তেওঁলোকে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰি আছে। অনিতাই মনে মনে পুলিচকেইজনৰ চকুত ধূলি মাৰি থানাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে। এটা সময়ত অনিতাই থানাত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল। ভিক্ষাৰী অনিতাক থানাৰ ভিতৰত দেখি থানাৰ অচিয়ে চিঞৰি ক'লে, আৰে এই ভিক্ষাৰীজনী কেনেকৈ থানাৰ ভিতৰত সোমাল? তাইক কোনে ইয়ালৈ আহিবলৈ দিলে? গেটত থকা কনষ্টেবলজনে ক'লে, ছাৰ, আমি তাইৰ ওপৰত নজৰ দিয়া নাছিলোঁ। নাজানো কোন সময়ত তাই থানাৰ ভিতৰত আহি সোমাল। আমি ক'বই নোৱাৰিলোঁ ছাৰ। তেতিয়া অচিয়ে ক'লে, তাইক কিবা খাবলৈ দিয়া আৰু অলপ পইচা পাতি দি সোনকালে পঠিয়াই দিয়া। অচিৰ আদেশ পাই কনষ্টেবলজনে ভিক্ষাৰীৰ বেশত থকা অনিতাক ক'লে, চা, তই ইয়াৰ পৰা এতিয়া যা। পইচা পাতি লাগে যদি ল আৰু কিবা খাবলৈ মন আছে যদি খাই ল, কিন্তু ইয়াত বহি নাথাকিবি। তেতিয়া ভিক্ষাৰী অনিতাই ক'লে, ছাৰ, মই আপোনালোকক একো আমনি নকৰোঁ। মই বৰ ভাগৰি পৰিছোঁ। মই অলপ আৰাম কৰিব বিচাৰিছোঁ। মোক সেই চুকতে বহিবলৈ দিয়ক। এই বুলি কৈ অনিতাই থানাৰ সন্মুখতে থকা এজোপা গছৰ তলতে বহিলে আৰু তাৰ পৰাই অচিজনৰ কামৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিলে। তাই দেখিলে যে ধৰ্ষিতা ছোৱালীজনীৰ পিতৃয়ে কান্দি কান্দি ন্যায় বিচাৰি আছে। আনফালে ধনী ব্যৱসায়ীৰ পৰিয়ালে অচিজনক পইচা পাতি দি গোচৰটো দবাই ৰাখিবলৈ চেষ্টা কৰি আছিল। অচিয়ে ছোৱালীজনীৰ দেউতাকক ক'লে, চাওক, এই কেছটো যদি কোৰ্ট কাছাৰীলৈ যায় তেন্তে গোচৰ নিষ্পত্তি হওঁতে বছৰ লাগিব। তাতকৈ ইয়াত অৰ্থাৎ থানাতেই গোচৰটো শেষ কৰোঁ। ছোৱালীজনীৰ পিতৃয়ে অসহায় আৰু বাধ্যত পৰি কপা কপা মাতেৰে অচিক কিবা অলপ পইচা দিছিল। অনিতাই মনে মনে এই সকলো গছজোপাৰ তলত বহিয়েই দেখি আছিল। এই সকলোবোৰ দেখি লাহে লাহে তাইৰ খং উঠিছিল। তাই জানিছিল যে এয়াই সময় নিজৰ পৰিচয় আৰু অধিকাৰৰ সঠিক ব্যৱহাৰ কৰাৰ। দুখীয়া ছোৱালীজনীৰ পিতৃ মাতৃয়ে কান্দি কান্দি কৈছিল, ছাৰ, আমি বহুত দুখীয়া মানুহ। আপোনাক দিব পৰাকৈ আমাৰ ওচৰত সিমান পইচা নাই, কিন্তু মোৰ ছোৱালীৰ লগত যি হৈছে তাৰ বাবে আমাক ন্যায় লাগে। আপোনালৈ মাত্ৰ এয়াই আমাৰ নিবেদন ছাৰ। কৃপা কৰি আমাক ন্যায় দিয়ক ছাৰ। অচিয়ে তেওঁলোকৰ কথাত বৰ এটা মন নিদি ক'লে, চাওক, আইন কানুন সকলোৰে বাবে সমান, কিন্তু ইয়াত কাম সহজে নিসিজে। আপোনালোকৰ সাধ্যমতে যিমান পাৰে কৰক, নহ'লে উভতি যাওক। আনফালে ধনী ব্যৱসায়ীৰ পৰিয়ালৰ লোকে হাঁহি আছিল, কাৰণ তেওঁলোকে অচিক শকত ধনৰ টোপোলা দি ৰাখিছিল। তেওঁলোকৰ পইচা পাতি পাই অচিজনৰ কাম কৰাৰ ধৰণেই সলনি হৈ পৰিছিল। এইবাৰ অচিজনে পুনৰ দুখীয়া ছোৱালীজনীৰ পিতৃ মাতৃক টান সুৰত ক'লে, আপোনালোকে ইয়াত বহি থাকি মিছাতে ভিৰ নকৰিব। চুপচাপ ঘৰলৈ গুচি যাওক। আপোনালোকে যদি কোৰ্টলৈ যাব বিচাৰে যাওক, কিন্তু ইয়াত হুলস্থুল কৰি আমাৰ সময় নষ্ট নকৰিব। ছোৱালীজনীৰ পিতৃ মাতৃ অচিজনৰ কথা শুনি অন্তৰৰ পৰাই ভাগি পৰিছিল। দুখীয়া পিতৃয়ে অচিক ক'লে, ছাৰ, আমাৰ ছোৱালীৰ লগত অন্যায় হৈছে। আমি আপোনাৰ পৰা ন্যায় পাম বুলি আশা কৰি আহিছিলোঁ, কিন্তু আপুনি আমাকেই বেয়া পাইছে, আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে। দুখীয়া মানুহে ন্যায় পোৱাটো ইমানেই কঠিন নে ছাৰ? এই সকলো ঘটনা অনিতাৰ চকুৰ আগত ঘটি আছিল। ভিক্ষাৰীৰ বেশত থকা অনিতাই দেখিছিল যে কেনেদৰে অচিয়ে ধনৰ লোভত দুখীয়া পৰিয়ালটোক প্ৰতাৰিত কৰি আছিল। তাইৰ চকুত খঙৰ জুই জ্বলিবলৈ আৰম্ভ কৰিলে, কিন্তু অনিতা তেতিয়াও মনে মনে আছিল। তাৰ মাজতে অচিয়ে ছোৱালীজনীৰ দেউতাকক ক'লে, আপোনালোক ঘৰলৈ যাওক, মই আপোনালোকৰ গোচৰৰ তদন্ত কৰিম। তাৰ পিছত তাৰ এটা প্ৰতিবেদন প্ৰস্তুত কৰিম আৰু তাৰ ওপৰত গভীৰভাৱে বিচাৰ কৰিম। তেতিয়া দুখীয়া পিতৃয়ে ক'লে, ছাৰ, আমি আপোনাৰ ভৰসাতেই আছোঁ। আমাৰ মাত্ৰ এটাই ইচ্ছা, যাতে আমাৰ ছোৱালীজনীয়ে ন্যায় পায়। তেতিয়া অচিয়ে ক'লে, আপোনালোকে চিন্তা নকৰিব, মই সকলো চম্ভালি ল'ম। অচিৰ কথা শুনি দুখীয়া ছোৱালীজনীৰ পৰিয়ালৰ লোকসকল থানাৰ পৰা ঘৰলৈ বুলি গুচি আহিল। ছোৱালীজনীৰ পিতৃ মাতৃ থানাৰ পৰা বাহিৰ হোৱা মাত্ৰকে অচিয়ে ধনী ব্যৱসায়ীৰ পৰা পইচা পাতি লৈ তেওঁলোকৰ পক্ষত কেনেকৈ কাম কৰিব তাৰ পৰিকল্পনা কৰিবলৈ ধৰে। থানাৰ বাহিৰত ভিক্ষাৰীৰ বেশত গছৰ তলত বহি থকা অনিতাই দুখীয়া পৰিয়ালটোৰ ওচৰলৈ যায় আৰু কয় যে আপোনালোকৰ লগত যি ঘটিছে তাৰ বিষয়ে মোক বিতংভাৱে কওক। তেতিয়া ছোৱালীজনীৰ পিতৃয়ে অনিতাৰ ফালে চাই অলপ খঙতে ক'লে, আমি যি ভুগি আছোঁ সেয়া আমাকেই ভুগিবলৈ দিয়া। আমাৰ কথা জানি তুমিনো কি কৰিবা?
দুখীয়া পৰিয়ালটোৱে গম পোৱা নাছিল যে ভিক্ষাৰীজনী প্ৰকৃততে এগৰাকী IPS বিষয়া আছিল। আনকি এই কথা থানাৰ বাহিৰত বা ভিতৰত উপস্থিত থকা কোনেও ঘুণাক্ষৰেও গম পোৱা নাছিল যে ভিক্ষাৰীৰূপী অনিতা সেই থানাৰ এগৰাকী নৱনিযুক্ত বিষয়া। অনিতাই পুনৰ অনুৰোধ কৰি ছোৱালীজনীৰ দেউতাকক ক'লে, মই আপোনালোকক সহায় কৰিব খোজোঁ। আপোনালোকে অনুগ্ৰহ কৰি মোক কওক, আপোনাৰ ছোৱালীৰ লগত কি হৈছিল? তেতিয়া ছোৱালীজনীৰ পিতৃয়ে কওঁ নকওঁ ভাৱেৰে সকলো কথা ক'বলৈ ধৰিলে। সেই সময়তে ছোৱালীজনীৰ পৰিয়ালৰ লোকে দেখিলে যে ভিক্ষাৰীজনীয়ে খুব সুন্দৰকৈ হিন্দী ইংৰাজীতে কথা পাতিছে আৰু তাইৰ আইন কানুনৰ বিষয়েও জ্ঞান আছে। সেয়া দেখি তেওঁলোক আচৰিত হৈ পৰিল। আনফালে থানাৰ বাহিৰতে পহৰাত থকা কনষ্টেবল কেইজনেও এই কথা শুনি আছিল, দেখি আছিল। তেতিয়া তেওঁলোক অনিতাৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে, সঁচা কথা ক, তই আচলতে কোন হয়? এই কথা শুনি অনিতাই নিজৰ আচল ৰূপটো দেখুৱাই দিলে। ভিক্ষাৰীৰূপী অনিতাৰ আচল ৰূপ দেখি তাত উপস্থিত থকা মানুহৰ লগতে থানাৰ কৰ্মচাৰীসকলো আচৰিত হৈ পৰিল। অনিতাই নিজৰ প্ৰকৃত ৰূপত থানাত প্ৰৱেশ কৰি অচিজনক ক'বলৈ ধৰিলে, আপুনি এই দুখীয়া পৰিয়ালটোৰ লগত অন্যায় কৰিছে। মই নিজ চকুৰে সকলো লক্ষ্য কৰি আছোঁ আৰু মই সকলো দেখিছোঁ যে কেনেকৈ আপুনি দুখীয়া পৰিয়ালটোক দাবী ধমকি দি থানাৰ পৰা বাহিৰ কৰিছে। এতিয়া আপোনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। IPS অনিতাৰ কথা শুনি সকলো পুলিচকৰ্মী মৌন হৈ পৰিল। অচিয়ে ভয়তে কঁপি কঁপি হাতজোৰ কৰি ক্ষমা খুজিবলৈ ধৰিলে, কিন্তু অনিতাই অচিক কঠোৰভাৱে সকিয়নি দিলে আৰু ক'লে, এতিয়া আপুনি সেই দুখীয়া পৰিয়ালটোক ন্যায় দিবই লাগিব। শেষত অনিতাই দুখীয়া পৰিয়ালটোৰ ছোৱালীজনীক ন্যায় দিলে আৰু ধনী ব্যৱসায়ী ল'ৰাজনক কঠোৰতকৈও কঠোৰ শাস্তি দিলে। লগতে সেই থানাৰ পুলিচ কৰ্মচাৰীকো নিজৰ কৰ্তব্যত গাফিলতি আৰু ঘোচ লোৱা অৰ্থাৎ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ আধাৰত শাস্তি প্ৰদান কৰিলে। অনিতাই সকলোৰে সন্মুখত অচিক ক'লে, আপোনাৰ দায়িত্ব আছিল ছোৱালীজনীক ন্যায় দিয়া, কিন্তু আপুনি মাত্ৰ কেইটামান টকাৰ কাৰণে আপোনাৰ দায়িত্ব কৰ্তব্য পাহৰি গ'ল। নিজৰ বিবেকক কেইটামান টকাৰ বিনিময়ত বিক্ৰী কৰি দিলে। চি বৰ লাজ লাগিল। তাৰমানে এই থানাত আপুনি ইমান দিনে এনে কামেই কৰি আহিছে। বাৰু, আপুনি আপোনাৰ ডিউটি বহুত কৰিলে, এতিয়া অলপ জিৰণি লওক। আপোনাক আপোনাৰ কামৰ পৰা অব্যাহতি দিয়া হ'ল। লগতে আপোনাৰ লগত থকা এই কনষ্টেবল কেইজনকো মই তেওঁলোকৰ কামৰ পৰা অব্যাহতি দিলোঁ। অচি সকলোৰে সন্মুখত লাজতে মূৰ তুলিব নোৱাৰা হ'ল। IPS অনিতাৰ এনে কাণ্ড দেখি তাত উপস্থিত থকা সকলো স্তব্ধ হৈ পৰিল। তেওঁলোকে টলকিবই পৰা নাছিল যে এই সকলোবোৰ ঘটনা কেনেকৈ ঘটিল, ক'ৰ পৰা আৰম্ভ হ'ল আৰু ক'ত শেষ হ'ব। অনিতাই সেইদিনাই সকলোকে সকীয়াই দিলে, আজিৰে পৰা এই থানাত ধনীয়েই হওক বা দুখীয়াই হওক, দোষী প্ৰমাণিতসকলে শাস্তি পাবই লাগিব আৰু নিৰ্দোষীসকলে ন্যায়। এই ঘটনাটোৰ পিছতে ধনবাদ চহৰৰ সকলোৱে IPS অনিতাৰ কাৰ্যক হিয়া উপচাই প্ৰশংসা কৰিলে। চাৰিওফালে সকলোৰে মুখে মুখে কেৱল IPS অনিতাৰ নাম। অনিতাক কৰা প্ৰশংসাৰ কথা অনিতাৰ পিতৃ মাতৃৰ কাণতো পৰিছিল আৰু তেওঁলোকৰ হৃদয় গৰ্বেৰে ভৰি পৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল এগৰাকী সাহসী ছোৱালীৰ কাহিনী, যিয়ে নিজৰ সাহসৰ বলত এগৰাকী ভিক্ষাৰীৰ বেশ ধাৰণ কৰি এখন থানাত হৈ থকা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতিছিল আৰু থিয় দিছিল। সঁচাই আমাৰ দেশৰ প্ৰত্যেকখন থানাৰ যদি প্ৰত্যেকগৰাকী বিষয়া অনিতাৰ দৰে হ'লহেঁতেন, তেন্তে এবাৰ ভাবি চাওকচোন। আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।